এইখন আইটেন আপোনাকে লৈ যাব পাৰিব মাত্ৰ 1,10,000 টকাত কেছ। এই গাড়ীখন ৱেগনাৰ আপোনাকে লৈ যাব পাৰিব মাত্ৰ 1,10,000 টকাত কেছ। এইখন এষ্টা আপোনাকে লৈ যাব পাৰিব মাত্ৰ 1,70,000 টকাত। এইখন গাড়ী ফ'ৰ্ড ক্লাছিক মাত্ৰ লৈ যাব পাৰিব 2,10,000 টকাত কেছ। এইখন ফ'ৰ্ড ক্লাছিক লৈ যাব পাৰিব মাত্ৰ 1,40,000 টকাত কেছ। এখন ইয়ন আপোনাকে লৈ যাব পাৰিব মাত্ৰ 30,000 চলা গাড়ী 2,10,000 টকাত কেছ। এখন গাড়ী আপোনাকে লৈ যাব পাৰিব মাত্ৰ 2,80,000 টকাত কেছ। নমস্কাৰ, মই আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। বৰ্তমান মই আহিছো জাগিৰোডত, আৰু জাগিৰোডত আহিছো এখন ডিলাৰত। সেইটো হৈছে জাগিৰোড কাৰ হাউচ। আপোনালোকে দেখা পাইছে। আৰু জাগিৰোড কাৰ হাউচত কিছুমান গাড়ী আছে, ভাল ভাল গাড়ী আছে। সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম। তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু গাড়ী কিনাৰ আগত আপোনালোকে এবাৰ নিজে টেষ্ট ড্ৰাইভ কৰিব, নিজে ভেৰিফাই কৰিব, তাৰপিছত গাড়ী ল'ব। মই আপোনালোকক জাষ্ট ইনফৰমেশ্যন দিছোঁ। আমি বেছি দেৰি নকৰোঁ, আমি দাদাৰ লগত কথা পাতোঁ, ইয়াৰ এড্ৰেছটো জানিম, তাৰপিছত আপোনালোকক গাড়ী ডিটেইলছ দিম। দাদা নমস্কাৰ। নমস্কাৰ। ভালে আছে? অ'কে, পোনপ্ৰথমে ইয়াৰ এড্ৰেছটো আপুনি এবাৰ কৈ দিব নেকি? আমাৰ জাগিৰোডৰ পৰা আহোঁতে এইটো ভোমোৰাগুৰি বুলি কয়। জাগিৰোডৰ পৰা হাই ছেকেণ্ডেৰী পাৰ হৈ আহিলে হ'ল, ভোমোৰাগুৰি বুলি কয় এইখিনি জেগা। ভোমোৰাগুৰি জেগা এইখিনি আহিলে এইটো চাইডে আপোনাৰ গুৱাহাটীৰ ফালৰ পৰা আহিলে আপোনাৰ হেৰি লেফ্ট চাইডে পৰিব, আৰু নগাঁৱৰ পৰা আহিলে আপোনাৰ ৰাইট চাইডে পৰিব। গুৱাহাটীৰ ফালৰ পৰা আহিলে লেফ্ট চাইড, আৰু নগাঁৱৰ পৰা আহিলে আপোনাৰ ৰাইট চাইড ন? এক্সচেঞ্জ ৰিফাইনেন্স হয়নে? হৈ যাব ন? গাড়ী চব কি মাৰুতি চুজুকি গাড়ী আছে, হণ্ডাই চব আছে ন? হণ্ডা আছে, মাৰুতি আছে, অ'কে, ফ'ৰ্ডৰ আছে। ঠিক আছে, আমি বেছি দেৰি নকৰোঁ, আমি আৰম্ভ কৰোঁ। এইটো আইটেন হয়, এইটো 2010। এখন আহিব আপোনাৰ কিমান আহিব? এইখন আহিব আপোনাৰ 1,10,000। 1,10,000। অ'কে, এইখন আইটেন আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 1,10,000 টকাত কেছ। তাৰপিছত নেক্সট ক'ব ৱেগনাৰ। তাৰপিছত ৱেগনাৰ, এইটো 2010। এইটো আহিব আপোনাৰ 1,10,000। এইটো 1,10,000 আহিব। এই গাড়ীখন ৱেগনাৰ আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 1,10,000 টকাত কেছ। তাৰপিছত নেক্সট ক'ব আমাক এ ষ্টাৰ। এষ্টাৰখন আহিব, এইটো 2010। 2010 মানে এইটো ন'ৰ গাড়ী। এইটো আহিব আপোনাৰ মোটামুটি 1,70,000। 1,70,000। অ'কে, এইখন এ ষ্টাৰ আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 1,70,000 টকাত। আপোনালোকে চাই লওক, গাড়ী কি ধুনীয়া কালাৰত আছে। এবাৰ নিজে টেষ্ট ড্ৰাইভ কৰি ল'ব, ভেৰিফাই কৰি ল'ব, তাৰপিছত গাড়ী ল'ব। একদম এচি টেচি আছে, পাৱাৰ ষ্টাৰিং গোটেইকেইটা আছে ন? ঠিক আছে। তাৰপিছত পাইছো আমি ইকো। এইটো আছে ইকো ভেন, এইটো 2021। এইটো 21 গাড়ী। এইটো আহিব আপোনাৰ 4,50,000। ফাইনেন্স হ'ব না? ফাইনেন্স হৈ যাব। কিমান দিলেও ওলাব এইখন? এইটো 1,00,000 দিলেও ওলাই যাব। অ'কে, যদি প্ৰফাইল ভাল আছে 1,00,000 টকা দি এখন আপোনালোকে ইকো লৈ যাব পাৰিব, বাকীখিনি ফাইনেন্স হৈ যাব। নেক্সট ক'ব এখন ফ'ৰ্ড ক্লাছিক। ফ'ৰ্ড ক্লাছিক, এইটো আপোনাৰ হেৰি গাড়ী, 14 গাড়ী। এইটো আহিব আপোনাৰ 2,10,000। এইখন গাড়ী ফ'ৰ্ড ক্লাছিক মাত্ৰ লৈ যাব পাৰিব 2,10,000 টকাত কেছ। তাৰপিছত নেক্সট এখন ফ'ৰ্ড ক্লাছিক ক'ব। সেইখনো আপোনাৰ 12 গাড়ী। এইখন আহিব আপোনাৰ মোটা একদম 1,40,000। এইখন ফ'ৰ্ড ক্লাছিক লৈ যাব পাৰিব মাত্ৰ 1,40,000 টকাত কেছ। এবাৰ ইণ্টাৰটো চাই এচি এচি চব কাম কৰে, একদম পাৱাৰ উইণ্ডো চাউণ্ড গোটেইকেইটা আছে, 4টা পাৱাৰ উইণ্ডো, আৰু ভিতৰৰ ইণ্টাৰিয়ৰ কণ্ডিশ্যন আপোনালোকে চাই লওক, কি ধুনীয়া হৈ আছে। এচি আছে। তাৰপিছত নেক্সট ক'ব আমাক ইয়ন আছে। এইটো 14 গাড়ী। একদম 30,000 ৰানিং হৈছে। কিমান? 30,000 মাত্ৰ 30,000। 30,000 ৰানিং। আপোনাৰ একদম এচি টেচি, পাৱাৰ উইণ্ডো চাউণ্ড আছে। আগৰ দুটা পাৱাৰ উইণ্ডো, এচি আছে। অ'কে, পাৱাৰ উইণ্ডো আছে। তাৰপিছত আপোনাৰ এখন আহিব 2,10,000। এইখন ইয়ন আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 30,000 চলা গাড়ী 2,10,000 টকাত কেছ। ডক্টৰ গাড়ী হয় এখন। ডক্টৰৰ গাড়ী হয়। ডক্টৰৰ গাড়ী ন? ঠিক আছে। নেক্সট ক'ব মোক ৱেগনাৰ। এইখন ৱেগনাৰ আহিব। এইখন আপোনাৰ হেৰি গাড়ী, 12 আছিলে বোলে, 12 গাড়ী এইখন। এইখন আহিব আপোনাৰ 2,80,000। 2,80,000। ইণ্টাৰিয়ৰ চাই লওক, চব লাগি আছে। এচি পাৱাৰ উইণ্ডো গোটেইটা ৰানিং কণ্ডিশ্যনত আছে। মাত্ৰ এইখনৰ দাম লগোৱা আছে। আৰু যি দাম কৈছে দাদা, তাৰপৰা নেগচিয়েবল হ'বনে? কিবা এটা হ'ব, আহিব। অ'কে, এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 2,80,000 টকাত কেছ। আপোনালোকে এবাৰ আহক, ভিজিট কৰক,
জাগিৰোড কাৰ হাউচ আপোনালোকে দেখা পাইছে গাড়ী কিমান আছে যিকেইটা গাড়ী আছে কম দামৰে গাড়ী আছে যদি কাৰোবাৰ বাজেট কম আছে কম দামত গাড়ী ল'ম বুলি ভাবিছে তেন্তে আহক জাগিৰোড কাৰ বজাৰ আৰু 1 লাখৰ পৰা আপোনাৰ ষ্টাৰ্ট কৰি পেলাই আপোনাৰ 4 লাখ টকালৈকে ইয়াত গাড়ী আপোনালোকৰ আছে তেন্তে আপোনালোকে বেছি দেৰি নকৰিব স্ক্ৰীনত দিয়া নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি ল'ব এইখিনিয়ে ক'বলৈ আছিল নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিৰ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম